BJP waktu. BJP waktu. BJP kamnai. BJP kamnai. BJP go back. জাতি ৰাজী ৰাজপথত সৰ্বা তোমাৰ লাজ নাই জাতি ৰাজী ৰাজপথত সৰ্বা তোমাৰ লাজ নাই জাতি ৰাজী ৰাজপথত হিমন্ত তোমাৰ লাজ নাই হিমন্ত বিশ্ব শৰ্মা মুণ্ডাবাদ সোণোৱাল মুণ্ডা টাই আহোমক জনজাতিকৰণ আৰু কা বাতিলৰ দাবী টাইপাৰ বিশাল প্ৰতিবাদী সমদল টাই আহোম জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আৰু অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন কা বাতিলৰ দাবীত মৰাণত বিশাল প্ৰতিবাদী সমদল টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ বিজেপি চৰকাৰে আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰি অহাৰ অভিযোগ ইফালে কা আইন কেতিয়াও আহোম জনগোষ্ঠীয়ে মানি নলয় বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে অসমীয়া জাতি বিৰোধী এই আইনখন অতি শীঘ্ৰে বাতিলৰ দাবী জনোৱাৰ লগতে আগন্তুক নিৰ্বাচনত বিজেপিক উফৰাবলৈ ৰাইজক আহ্বান জনায় টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই অসম জাতীয় পৰিষদৰ কেইবাগৰাকী বিষয়ববীয়ে অংশগ্ৰহণ কৰে আমি নামানো জাতি ৰাজী ৰাজপথত সৰ্বা তোমাৰ কাম নাই জাতি ৰাজপথত চক্ৰ তোমাৰ কাম নাই কোন জ্বলাই দে আমাক নালাগে No rest in rest. Long live. আজি মৰাণত টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত জনজাতিকৰণৰ দাবীত আৰু কা বাতিলৰ দাবীত আমি এটি সমদল উলিওৱা হৈছিলে বিক্ষোভ কাৰ্যসূচী লোৱা হৈছিলে আমি স্পষ্টভাৱে আমি এই দুটা কথা জনাব বিচাৰিছিলোঁ যে কাখন কোনো মধ্যে আহোম জনগোষ্ঠীয়ে মানি নলয় এই কথা হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীৰ অভিপ্ৰায় বুজি আৰু ভাল আৰু দ্বিতীয় কথাটো হ'ল আমি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব লগতে অমিত শ্বাহক এটা আহ্বান জনাইছোঁ যদি হিমন্ত বিশ্বই যদি ভাবিছে যে কাখন ভাল আইন তেতিয়াহ'লে তেওঁলোকৰ ঘৰত এই হিন্দু সন্ধিক ৰাখক আমাৰ কিন্তু আপত্তি নাই আৰু দ্বিতীয় কথা হ'ল জনগোষ্ঠীৰ যি লালিপথ এই লালিপথটো বৰ্তমান বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ আৰু আহোম জনগোষ্ঠী প্ৰতিযোগিতা এই লোকসভাৰ নিৰ্বাচনত এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰ দলিয়াবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ আজি আমি টাই আহোম যুৱ পৰিষদে মৰাণত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ দাবী দুটা আছে টাই আহোমসকলৰ জনজাতিকৰণৰ মৰ্যাদা আজিলৈকে এই চৰকাৰখনে প্ৰদান কৰা নাই যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত অসমত নিৰ্বাচনী কথা চলাবলৈ আহিছিল এই সময়ত কৈছিল 6 মাহৰ ভিতৰত টাই আহোমকে ধৰি 6 জনক জনজাতি মৰ্যাদা প্ৰদান কৰিব আজি প্ৰায় 10 বছৰ হ'ল কিন্তু এই জনজাতিকৰণৰ বিষয়টো এইভাগে ধোঁৱা চামত তেওঁলোকে পেলাই দিছে এই কথা আমাৰ পৰিলক্ষিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত যিখন মডেল দি এই মডেলটি কিয় আজিলৈকে প্ৰেৰণ কৰা এই কথাকেইটা আমাক স্পষ্ট কৰিব লাগে আৰু এটা কথা স্পষ্ট কৰিব লাগে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নহয় যদি নকৰে নকৰোঁ বুলি কৈ দিয়ক যদি কয় অতি শীঘ্ৰে কয় যদি নকৰে তেতিয়াহ'লে আমি বিকল্প ব্যৱস্থা ইতিমধ্যে আমি চৰকাৰ কৰিছোঁ তাৰ বাবে আমি আগবাঢ়ি গৈছোঁ আৰু এটা কথা ক'ব লাগিব এখন আইন যিখন আইনৰ দ্বাৰা অসমীয়া জাতি ধ্বংস গ্ৰহণ কৰিছে এই আইনখন হৈছে নাগৰিকত্ব সংশোধনী আইন আমি টাই আহোম যুৱ পৰিষদে নাগৰিকত্ব সংশোধনী আইনখন সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু তেতিয়ালৈকে এই আইনখন বাতিল নহয় তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক যি আন্দোলন এই আন্দোলন আমি অব্যাহত ৰাখিম আজি টাই আহোম যুৱ পৰিষদৰ নেতৃত্বত কা বিৰোধী আন্দোলন আকৌ পুনৰ আৰম্ভ হৈছে কাৰণ কাটো যিহেতু আমাৰ কাৰণে এটা ভয়াৱহ আইন কা আইনৰ জৰিয়তে গোটেই অসমীয়া খিলঞ্জীয়া মানুহৰ যিটো আমাৰ যিটো সম্প্ৰীতি এইটো অলৰেডি ঠাণ্ডা হৈছে আৰু তাৰ লগে লগে কা আইন জাপি দিয়াৰ পাছত যিসকল বিদেশী ইয়াত বসবাস কৰি আছিল তেওঁলোকে এতিয়া তেওঁলোকৰ সতি সন্ততিসমূহ তেওঁলোকে নাগৰিকত্ব পাব আৰু অনাগত 10 বছৰ 20 বছৰ পাছত গোটেই অসমত এটা প্ৰভাৱ পৰিব য'ত আমি নিজৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ আমি হেৰাব লাগিব বিভিন্ন জাতি জনগোষ্ঠী আমি যি আমাৰ ৰাজনৈতিক অধিকাৰ আছিল সেই ৰাজনৈতিক অধিকাৰ সকলো অবৈধ বিদেশীয়ে আমাৰ হাতৰ পৰা কাঢ়ি নিব কাৰণ এই কা আইনটো ভাল হোৱা হ'লে বিটিআইডি কাৰ্যকৰী নহ'লেহেঁতেন কা আইনটো যদি ভাল হ'লে ডিমা হাছাওত কাৰ্যকৰী নাৰাখিলেহেঁতেন কা আইনটো যদি বেয়া তেতিয়াহ'লে মেঘালয়ে কিয় মানা নাই কা আইন যদি বেয়া
তেতিয়াহ'লে কিয় ভাল, যদি কা আইনটো ভাল তেতিয়াহ'লে মেঘালয় কিয় মানা নাই, কা আইনটো যদি ভাল কিয় অৰুণাচলে মানা নাই, কিয় নাগালেণ্ডে মানা নাই, কিয় মিজোৰামে মানা নাই, কিয় মণিপুৰে মানা নাই, কিয় বিটিএডি, কিয় কাৰ্বি আংলং সীমা আছে কিয় মানা নাই? নিশ্চয় কা আইনটো গোটেই জাতি জনগোষ্ঠীক নিষেধ কৰিব। আজিৰ তাৰিখত আমি একো অনুভৱ হোৱা নাই, কিন্তু অহা 10 বছৰ বা 20 বছৰ ভিতৰত কা আইনৰ জৰিয়তে গোটেই জাতি জনগোষ্ঠীৰ যিটো ৰাজনৈতিক অধিকাৰ এইটো আমি আমাৰ সৰ্ব হ'ব, এইটো নিশ্চিতভাৱে আমি ইতিমধ্যে গম পাইছো। তাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে কৈছে যে কাৰ জৰিয়তে যদি কিবা প্ৰভাৱ হয়, অসমীয়া মানুহৰ যদি ক্ষতি হয়, তেওঁ কৈছে যে তেওঁ মুখ্যমন্ত্ৰী গাদীৰ পৰা তেওঁ পদত্যাগ কৰিম। কিন্তু কাৰ যে থকা বিদেশীসকলক যিটো চিনাক্তকৰণ অলৰেডি হৈছে বা চিনাক্তকৰণ নোহোৱাকে যিবিলাক বিদেশী আমাৰ অসমত আছে তেওঁলোকৰ সঠিক নাগৰিকত্ব পোৱা এটা আইন ইতিমধ্যে ইয়াত হৈ গ'ল। গতিকে সেই আইনৰ যদি তেওঁলোকে নাগৰিকত্ব পাব, তাৰমানে নাগৰিকত্ব পোৱা আৰম্ভ হ'লেই। সেইকাৰণে মই কৈছো মুখ্যমন্ত্ৰীয়ে যি সব কথা কৈছে মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগে।